ভীমৰাও আম্বেদকাৰ আৰু তেওঁৰ সংবিধানৰ জনক বুলিও কোৱা হয় আৰু সেই সংবিধান সভাৰ অধ্যক্ষ আছিল সেই সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সেই কাৰণে 1950 চনৰ 26 জানুৱাৰী দিনটো সিহঁতে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈ আছে। এতিয়া গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ মানে হ'ল ৰাইজৰ প্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰিব আৰু সেই প্ৰতিনিধিয়ে জনসাধাৰণক শাসন কৰিব আৰু প্ৰতিনিধিজন কেনেকুৱা হ'ব লাগিব? প্ৰতিনিধিজন তেনেকুৱা হ'ব লাগিব যাতে সেই প্ৰতিনিধিয়ে যাতে জনসাধাৰণৰ মংগলৰ হকে কাম কৰিব পাৰে। যে ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিল আৰু সংবিধানৰ প্ৰস্তাৱনাত তিনিটা কথা উল্লেখ আছিল। যে সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য, যে ভাৰতবৰ্ষ এখন সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী এখন ৰাষ্ট্ৰ, ভাৰতে কোনো ৰাষ্ট্ৰৰ তলতীয়া হ'ব থাকিব নালাগিব। সাৰ্বভৌম গণতান্ত্ৰিক, গণতন্ত্ৰ মানে কি? গণ মানে জনসাধাৰণক শাসন কৰা। গণতান্ত্ৰিক গণৰাজ্য মানে যে যিজনে শাসন কৰিব তেওঁ বংশানুক্ৰমিক নহয়। আৰু এনেকে ভাৰতীয় সংবিধানখনত তেনেকে ভাৰতীয় যিটো শাসন ব্যৱস্থা তেনেকে পৰিচালিত হ'ল।